নমস্কাৰ দৰ্শক, মই পংকজ খনিকৰ। আপোনালোকে চাই আছে অংকুৰিত অসম। দৰ্শকসকলক আজি অৰুণ আৰু প্ৰচুৰ নামৰ দুটা নতুন ধানৰ লগত পৰিচয় কৰাই দিম। যি দুটা ধানৰ জাত অসম কৃষি বিশ্ববিদ্যালয়ৰ তিতাবৰ ধান গৱেষণা কেন্দ্ৰই শেহতীয়াকৈ উদ্ভাৱন কৰি উলিয়াইছে। মঙলবাৰে এই ধানৰ জাতকেইটা কৃষিমন্ত্ৰী অতুল বৰাই আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰথমেই আমি অৰুণ নামৰ ধানবিধৰ বিষয়ে বিশেষত্বৰ বিষয়ে কিছু কথা আলোচনা কৰিম। বাম মাটি বা খৰাং পথাৰৰ উপযোগীকৈ বিজ্ঞানীসকলে উদ্ভাৱন কৰিছে অৰুণ নামৰ এই উন্নত জাতৰ ধানবিধ। অসমত বহু কৃষি পথাৰ আছে, যিবোৰ পথাৰ বাম, লগতে বহু অঞ্চলত নদীবোৰ দ হৈ যোৱাৰ ফলত নদী পাৰৰ কৃষি পথাৰবোৰ বাম হৈ আহিছে। এনে বাম বা খৰাং পথাৰবোৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষি বিজ্ঞানীসকলে উদ্ভাৱন কৰিছে অৰুণ নামৰ এই ধানবিধ। এই ধানবিধ খৰাং সহনশীল। সচৰাচৰ ধানবোৰৰ বাবে যিমান পৰিমাণৰ পানীৰ প্ৰয়োজন, তাৰ অনুপাতে অৰুণ নামৰ ধানবিধৰ বাবে কম পানী লাগে। গতিকে যিবোৰ কৃষি পথাৰ বাম বা পানী কম সময়ৰ বাবে থাকে, তেনে পথাৰবোৰত আমাৰ কৃষকসকলে অৰুণ ধানটোৰ খেতি কৰিব পাৰে, কাৰণ বাম মাটিতো এই ধানে ভাল উৎপাদন দিয়ে। আনফালে প্ৰচুৰ নামৰ ধানবিধ অধিক উৎপাদনশীল এটা ধানৰ জাত। এই ধানবিধ কম ঠাইতে খেতি কৰি অধিক উৎপাদন কৰিব পাৰিব আমাৰ কৃষকসকলে। সম্প্ৰতি কৃষিভূমিৰ পৰিমাণ দিনক দিনে কমি আহিছে। এই বিষয়টোৰ ওপৰত নজৰ ৰাখি বিজ্ঞানীসকলে বিভিন্ন গৱেষণা কৰি আছে। সেই গৱেষণাৰে ফল হিচাপে আমাৰ কৃষকসকলৰ মাজলৈ তিতাবৰ ধান গৱেষণা কেন্দ্ৰই উলিয়াইছে প্ৰচুৰ নামৰ এই ধানবিধ। জানিব পৰা মতে প্ৰতি হেক্টৰত প্ৰচুৰ নামৰ এই ধানবিধৰ খেতিৰ পৰা 6 পৰা 7 টন ধান আমাৰ কৃষকসকলে লাভ কৰিব পাৰিব। অংকুৰিত অসমৰ দৰ্শকসকলক জনাওঁ যে ইতিমধ্যে বহু ধানৰ জাত উদ্ভাৱন কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ তিতাবৰৰ অসম ধান গৱেষণা প্ৰতিষ্ঠানখনে কেৱল অসমতে নহয় সমগ্ৰ দেশতে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ বিশ্ববিদ্যালয়খনে উদ্ভাৱন কৰা নুমলী ধানেও ৰাজ্যৰ কৃষকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছে। ইতিমধ্যে বিশ্ববিদ্যালয়খনে অসমৰ বান সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি উদ্ভাৱন কৰিছে কেইবাটাও বানপানী সহনশীল ধান, যিবোৰ ধান 14 দিন পৰ্যন্ত পানীৰ তলত থাকিলেও বিশেষ ক্ষতি নহয়। কিন্তু এটা কথা ক'বই লাগিব যে আমাৰ কৃষি বিশ্ববিদ্যালয়সমূহে যিবোৰ নতুন আৰু উন্নত জাতৰ ধান হওক বা কোনো শস্যই হওক উদ্ভাৱন কৰে, কিন্তু কৃষকসকলৰ ওচৰ নাপায়গৈ। গতিকে এই ক্ষেত্ৰত কৃষি বিজ্ঞানে, কৃষি বিভাগ আৰু কৃষকসকলে আগভাগ ল'ব লাগিব। ধন্যবাদ।